আপোনাৰ নামটো কি আৰু আপুনি কোনটো দলৰ পৰা টিকেট পাইছে? নমস্কাৰ, মোৰ নাম সাইদুল ইছলাম। মই এজেপি বিজেপি মিত্ৰজোঁটৰ কাউন্সিলৰৰ প্ৰাৰ্থী বৰগুলি জিপি। বৰগুলি জিপি যেহেতু আপোনালোকৰ চৰকাৰ চলি আছে, এতিয়া আপোনাৰ যদি ৰাইজে সমৰ্থন দিয়ে বা জিকাই আপুনি বৰগুলি অঞ্চলটো বান খৰাখৰি অঞ্চল, তাৰ কাৰণে কি কাম কৰিব? মই বান গৰাখহনীয়া বুলি নকওঁ, যিহেতু আমাৰ মিত্ৰজোঁটৰ চৰকাৰ থকা সময়তে আমাৰ মাননীয় মুখ্যমন্ত্ৰী তথা অসমৰ আমাৰ কেশৱ মহন্ত ডাঙৰীয়াই তেখেতসকলে আমাৰ 127 কোটি টকাৰ এটা পেকেজ অলৰেডি কলীয়া ভোমোৰাৰ পৰা লাওখা অভয়াৰণ্যলৈকে কৰি থৈ গৈছে। আৰু যোনখিনি আপোনাৰ ধৰক অলৰেডি গৰাখহনীয়া গুচি গৈছিলে, তাত অলৰেডি নিয়ন্ত্ৰণত আহিছে। অকণমান জেগাত বানপানী হয়, তাত আমাৰ ৰাস্তা ঘাট পদূলি আমাৰ চৰকাৰ অহাৰ পিছত বা চৰকাৰ এতিয়া যে কামবিলাক চলি আছে, পূৰ্ণদমে চলি আছে, আমাৰ কামবিলাক চলি আছে। এনে আপুনি আপোনাৰ পঞ্চায়তৰ ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে? ৰাইজৰ সঁহাৰি পূৰ্ণদমে পাইছোঁ। ৰাইজে ওতঃপ্ৰোতভাৱে ওলাই আহিছে। ৰাইজে মই ভবা ধৰণে তাতকৈ আৰু বেছি মানুহ ওলাই আহিছে। মই ভবা নাছিলোঁ যে মানুহ ইমান ওলাই আহিব। এতিয়া আপোনালোকৰ সমষ্টিটো কোনটো পৰিছে? মোৰ বৰ্তমান সমষ্টি ৰূপহী পৰিছে। আগতে কলিয়াবৰ আছিলে। কলিয়াবৰত এতিয়া বৰ্তমান মই ৰূপহী সমষ্টিত পৰিছে ন? সমষ্টিত পৰিছোঁ। আঞ্চলিক যিজন প্ৰাৰ্থী দিছে কেনেকৈ? ভাল প্ৰাৰ্থী পাইছোঁ আমি। আমাৰ বৰগুলি পঞ্চায়তৰ সাইদুল ইছলাম ৰহমান ডাঙৰীয়া, ই এজন ভাল মানুহ, ভাল প্ৰাৰ্থী হয়। আৰু আমাৰ যিখিনি কাম গৰাখহনীয়া চলি আছে, আমাৰ এই দলৰ হৈ সি কৰি আছে। এই মানুহজনে কি আগৰ পৰা আপোনালোকৰ সামাজিক কাম কাজৰ লগত জড়িত আছে নেকি? বহুত কৰিছে। এই গৰাখহনীয়াটো পুৰাই সি লাগি দিছে একদম। আপোনাৰ নামটো কি? মোৰ নাম আব্দুল জব্বাৰ। আপোনাৰ পঞ্চায়তটো এটি কৰিছে বৰগুলি পঞ্চায়ত। প্ৰাৰ্থীজন যে প্ৰক্ষেপ কৰিছে আপোনালোকে ৰাইজে ভাল পাইছে? ভাল, চবেই